আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ অণু আৰু পৰমাণু নামৰ লেসনটো অণু আৰু পৰমাণু। এতিয়া আমি যদি বস্তু এটা ধৰি এনেকুৱা মাটিৰ টুকুৰাই বুলি ভাবি ল'লোঁ, ইয়াক আমি কি কৰিম ভাঙি ভাঙি গৈ থাকোঁ। হাতুৰিটা লৈ যদি আমি ইয়াক ভাঙি ভাঙি গৈ থাকোঁ কি হ'ব বাৰু? ই কিমান ক্ষুদ্ৰ কণিকালৈ ৰূপান্তৰিত হ'ব অনুমান কৰিব পাৰিছেনে? যদি ইয়াক আমি ভাঙি ভাঙি গৈ থাকোঁ, আমি সৰু সৰু কণা পাই গৈ থাকিম। ইয়াক সৰু সৰু পৰা আমি কিমান সৰু সৰু পৰ্যন্ত কণা পাব পাৰিম, বা আমি ইয়াক ভাঙি ভাঙি একেবাৰে সৰু পৰ্যায়টো কি হ'বগৈ? এতিয়া যদি বস্তু এটাক আমি ইয়াৰ একেবাৰে ক্ষুদ্ৰতম পৰ্যায়লৈ ভাঙি ভাঙি নি থাকোঁ, ইয়াৰ একেবাৰে সৰু পৰ্যায়টো হ'বগৈ অণু। অণু যদি আমি এটা বস্তুক যদি ইয়াক ভাঙি 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 নি থাকোঁ, একেবাৰে ক্ষুদ্ৰতম পৰ্যায়টো যিটো পামগৈ সেইটোকে আমি কি বুলি ক'ম? অণু বুলি ক'ম। এতিয়া আমি যে ঘৰ সাজিছোঁ, আমাৰ ঘৰবিলাক কি হয়? এখন ৱাল হয়, এখন ৱাল ধৰি ল'লোঁ মই। এই ৱালখনত আটাইতকৈ সৰু ইউনিটটো কি হয় বাৰু? এটুকুৰা টুকুৰা ইটা এনেকৈ লগ হৈ আমাৰ ৱালখন গঠন হৈছেনে? এতিয়া এই ৱালখনৰ কাৰণে এই ইটা চোপৰা যেনেকৈ এটা ক্ষুদ্ৰতম ইউনিট হয়, তেনেকৈ এই আমাৰ যিবিলাক চাৰিওফালৰ বস্তু, সেই বস্তুবিলাক গঠনৰ একেবাৰে ক্ষুদ্ৰতম ইউনিটটো হৈছে, এককটো হৈছে অণু। এই অণুবিলাকক যদি আমি পুনৰ বিভাজন কৰোঁ, তেন্তে আমি পাম পৰমাণু। অণুবিলাকক পুনৰ বিভাজন কৰিলে আমি পাম পৰমাণু। এতিয়া আমি যিটো পানী হয়, পানীৰ অণুটোক আমি কি বুলি জানো? পানীৰ অণু হয় H2O। এইবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা পৰমাণুবিলাকক কেনেকৈ সূচোৱা হয় আমি পাছত পামগৈ। এতিয়া মই জাষ্ট শিকাবৰ কাৰণে কৈছোঁ। পানীৰ অণুটোৰ নাম কি হয়? H2O। মানে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ হ'লে কি হয়? এটা পানীৰ অণু গঠন হয়। দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ হ'লেহে ই পানীৰ ৰূপ ল'ব। কিন্তু তাৰ আগলৈকে এই পানীৰ অণুটোত কি কি পৰমাণু থাকে গম পাইছেনে? তাৰ আগলৈকে এইটো হ'ল হাইড্ৰজেন, ইয়াৰ নাম হাইড্ৰজেন, আৰু ই হ'ল অক্সিজেন। অক্সিজেন বুলি কয়, এইটো ওৰে সূচোৱা হয়। এতিয়া হাইড্ৰজেন আৰু অক্সিজেন হ'ল এই পানীৰ অণুটোৰ পৰমাণু। একেবাৰে পদাৰ্থৰ একেবাৰে ক্ষুদ্ৰতম কণাটো দিলে কি হ'বগৈ? পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য কণাটোক আমি কি বুলি ক'ম? পৰমাণু আখ্যা দিম। এতিয়া চোৱা, পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক পৰমাণু বোলে। মানে যেতিয়া পদাৰ্থ এটা আমি ভাঙি ভাঙি গৈ থাকিম, তাক ভাঙি ভাঙি গৈ আমি এনেকুৱা এটা অৱস্থা পামগৈ, যোনটো অৱস্থাৰ পাছত আমি তাতকৈ সৰু কণালৈ ভাঙিব নোৱাৰিম, আৰু তেতিয়া সেই অৱস্থাটোকে আমি ক'ম পৰমাণু। এতিয়া অণু কি হয়? দুই বা তাতোধিক পৰমাণু লগ হৈ অণু গঠন হয়। এতিয়া আমি এইবিলাক অণুটো হৈছে পদাৰ্থ এটাৰ ক্ষুদ্ৰতম অৱস্থা। এতিয়া মই পানী অণুটো আমি H2O, মানে ইয়াত হাইড্ৰজেন আৰু অক্সিজেন পৰমাণু লগ হৈ পানী হৈছে। কিন্তু হাইড্ৰজেন আৰু অক্সিজেন পৰমাণু হয়, সিহঁতে যেতিয়ালৈকে এইটো অৱস্থাত লগ নালাগে এনেদৰে, তেতিয়ালৈকে সিহঁতক অণু বুলি ক'ব নোৱাৰি। তেনেকৈ NaCl, Na মানে ছডিয়াম, Cl মানে ক্লৰাইড। এই Na আৰু Cl দুটা বেলেগ বেলেগ পৰমাণু। যেতিয়ালৈকে ইহঁতে লগ লাগি NaCl নামৰ যৌগটো গঠন নকৰে, তেতিয়ালৈকে আমি ইহঁতক অণু বুলি ক'ব নোৱাৰোঁ। তেনেদৰে
অক্সিজেন, আমি যে যিটো অক্সিজেন সেৱন কৰোঁ বায়ুৰ পৰা, অক্সিজেনৰ দুটা পৰমাণু লগ হৈ কি হয়, এটা অক্সিজেনৰ অণু গঠন হয়। যেতিয়ালৈকে এটা অক্সিজেন পৰমাণু থাকিব তেতিয়ালৈকে সি অক্সিজেনৰ কামটো নকৰে, কিন্তু যেতিয়া দুটা অক্সিজেন লগ লাগিব, দুটা অক্সিজেন পৰমাণু, সেইটো দুটা লগ লাগিলে যেতিয়া অ'টো গঠন কৰিব তেতিয়াহে ই অক্সিজেনৰ ধৰ্ম প্ৰদৰ্শন কৰিব। আৰু এটা কথা কৈ দিছোঁ, পৰমাণুবিলাক খালীকৈ আমাৰ পৃথিৱীত এক্সিষ্ট নকৰে। ইহঁতি নাইবা অণু আকৃতিত থাকিব, নহ'লে বা অন্য পদাৰ্থৰ লগত গঠন হৈ যৌগৰ আকৃতিত থাকিব, কিন্তু মুক্ত অৱস্থাত নাপালেও কিন্তু পদাৰ্থৰ অণুবিলাক ক্ষুদ্ৰতম অৱস্থাটো পৰমাণুৱে হয়। এতিয়া আহিলে ৰাসায়নিক সংযোগৰ বিধিসমূহ। এতিয়া এই পৰমাণুবিলাক যে ইটোৰ সৈতে সিটো লগ লাগিছে, ইহঁতৰ এনে সংযোগবিলাকক ৰাসায়নিক সংযোগ বুলি কোৱা হয়। এই ৰাসায়নিক সংযোগবিলাক হওঁতেও কিছুমান বিধি মানি চলে। প্ৰথম বিধিটো হৈছে ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা বিধিমতে কি হৈছে, ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। মানে যেতিয়া আমি দুটা পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাম, তেতিয়া সেই ৰাসায়নিক বিক্ৰিয়াটোত আমি যিমান পৰিমাণৰ পদাৰ্থ দিছোঁ, আমি তাৰ উৎপাদন হোৱা প্ৰডাক্টকেইটাত সিমান সংখ্যক পদাৰ্থহে পাম। তাত আমি এক্সট্ৰা পদাৰ্থ নাপাওঁ বা কোনো পদাৰ্থ লষ্ট হৈ নাযায়। এতিয়া ভৰৰ নিত্যতা বিধিটো আমি বুজিবৰ কাৰণে এটা আমি উদাহৰণ চাইছোঁ। ইয়াত দুটা পদাৰ্থ লৈছোঁ আমি, NaOH, ইয়াৰ নাম ছ'ডিয়াম হাইড্ৰক্সাইড, তোমালোকে পাছলৈ গম পাবাগৈ, আৰু HCl, ইয়াৰ নাম হাইড্ৰক্লৰিক এচিড। যেতিয়া আমি এই দুটা বস্তু লৈছোঁ, চাবা সেই দুটাৰ মাজত বিক্ৰিয়া ঘটি পেলাই কি হ'বগৈ, NaCl নামৰ এটা যৌগ উৎপন্ন হ'ব প্লাছ H2O। NaCl মানে হৈছে নিমখ, আমি খোৱা নিমখটো NaCl বুলি কয়, আৰু H2O মানে হৈছে পানী। এতিয়া ইয়াত চোৱা, আমি ইয়াত NaOH, HCl, ইয়াত আমাৰ Na কেইটা আছে, এইফালেও এটা Na আছে, এইফালে Cl এটা আছে, এইফালেও Cl এটাই আছে, আৰু এইফালে অক্সিজেন এটা আছে, হাইড্ৰজেন দুটা আছিলে, তো এইফালেও হাইড্ৰজেন দুটা আৰু অক্সিজেন এটা আছে। এতিয়া দেখিলানে বিক্ৰিয়াটোত আমি ইয়াত যিমানখিনি পদাৰ্থ লৈছোঁ, আমাৰ এই প্ৰডাক্টত আমি সিমানখিনি পদাৰ্থই পাইছোঁ। কোনো পদাৰ্থ লোকচান হৈ যোৱা নাই বা কোনো সৃষ্টিও নতুনকৈ হোৱা নাই। মাত্ৰ এই পদাৰ্থ সংযুক্তিটো প্ৰথমতে বেলেগ আছিল, আৰু ইহঁতৰ মাজত বিক্ৰিয়া কৰোৱাৰ পাছত উৎপন্ন হোৱা পদাৰ্থকেইটাও বেলেগ হ'ল, কিন্তু ইহঁতৰ পদাৰ্থৰ পৰিমাণটো একেই আছে। ৰাসায়নিক সংযোগৰ আনটো বিধি হ'ল যে স্থিৰানুপাত বিধি। স্থিৰানুপাত বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়ে নিৰ্দিষ্ট ভৰৰ অনুপাতত লগ লাগে। এতিয়া নিৰ্দিষ্ট ভৰৰ অনুপাতত মানেনো কি, যদি 1 গ্ৰাম হাইড্ৰজেনে 8 গ্ৰাম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে, যদি 1 গ্ৰাম হাইড্ৰজেনে 8 গ্ৰাম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে, মানে ইহঁতৰ এতিয়া হাইড্ৰজেন আৰু অক্সিজেনৰ কি কয় যৌগ গঠন কৰা অনুপাতটো কিমান, 1:8 হয়, হয়নে? তেতিয়াহ'লে ইহঁতি 1 গ্ৰাম অক্সিজেনে কেতিয়াও 1 গ্ৰাম হাইড্ৰজেনে কেতিয়াও 10 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে। ইহঁতৰ চি অনুপাতটো এইটো যে 1 গ্ৰামে সদায় 8 গ্ৰামৰ লগতে বিক্ৰিয়া কৰিব। যদি 2 গ্ৰাম লওঁ তেতিয়া কিমান হ'ব, 16 গ্ৰামৰ লগত বিক্ৰিয়া কৰিব। যদি আমি হাইড্ৰজেন 2 গ্ৰাম লৈছোঁ, তেন্তে আমাক 16 গ্ৰাম অক্সিজেন দৰকাৰ হ'ব। তেতিয়াহে কি হ'ব, এটা পানী, এতিয়া আমি এইটো পানীৰ লৈছোঁ, হাইড্ৰজেন আৰু অক্সিজেনটো পানী অণুৰ কাৰণে লৈছিলোঁ। এতিয়া 1 গ্ৰাম হাইড্ৰজেন আৰু 8 গ্ৰাম অক্সিজেন লগ লাগি এটা পানী অণু সৃষ্টি কৰিব। তেনেকৈ 2 গ্ৰাম হাইড্ৰজেন আৰু 16 গ্ৰাম অক্সিজেন লগ হৈ কি হ'ব,
দুটা পানী অণু সৃষ্টি কৰিব হ'লনে তেনেকৈ তিনিটা হ'বলৈ হ'লে 3 গ্ৰাম হাইড্ৰজেনৰ লগত 24 গ্ৰাম অক্সিজেন লগ লাগিব লাগিব মানে ইহঁতি অনুপাতটো সদায় বজাই ৰাখে মৌল এটা গঠন হওঁতে তেনেকৈ বেলেগ বেলেগ মৌল গঠন হওঁতেও ইয়াৰ অনুপাতটো বেলেগ বেলেগ হ'ব এতিয়া আমি ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ দেখাইছোঁ তেনেকৈ বেলেগ বেলেগ মৌল গঠন হওঁতেও সিহঁতে নিৰ্দিষ্ট অনুপাতটো ধৰি ৰাখিহে সিহঁতি কি হ'ব মৌল গঠন কৰিব এতিয়া ডেল্টন নামৰ বিজ্ঞানীজনে এই স্থিৰানুপাত বিধিটো দিছিলে তে ডেল্টনৰ পৰমাণুবাদ তেওঁ কোৱা মতে পৰমাণু এটা কেনেকুৱা ধৰণৰ কণা চোৱা ডেল্টনৰ পৰমাণুবাদ মতে মৌলই হওক বা যৌগই হওক বা মিশ্ৰ পদাৰ্থই হওক সকলোৰে এটমটো ইংলিছ শব্দ হয় পৰমাণু অসমীয়াত নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত তলৰ স্বীকাৰ্যসমূহ চোৱা এতিয়া কৈছে যে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত মানে পৰমাণুবোৰ একেবাৰে ক্ষুদ্ৰ কণাৰে গঠিত সকলো পদাৰ্থ একেবাৰে ক্ষুদ্ৰ কণাৰে গঠিত আৰু সেই ক্ষুদ্ৰ কণা হ'ল পৰমাণু পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি নিৰ্দিষ্ট মৌলই পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই এতিয়া পৰমাণুবিলাকে একেবাৰে ক্ষুদ্ৰ অবিভাজ্য কণা যাক আমি ৰাসায়নিক বিক্ৰিয়াত আৰু তাতকৈ সৰু অৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ না আমি ইহঁতক সৃষ্টি কৰিব পাৰিম না বিনাশ কৰিব পাৰিম পৰমাণুবিলাক আমাৰ পৃথিৱীত এক্সিষ্ট কৰে আৰু ইয়াক আমি সৃষ্টি বা বিনাশ কৰিব নোৱাৰোঁ মাত্ৰ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ আমি ৰাসায়নিক পৰিৱৰ্তন ঘটাই ৰূপান্তৰহে কৰিব পাৰোঁ নিৰ্দিষ্ট মৌল পৰমাণু ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই এতিয়া এটা মৌল লাগিলে এটা মৌল বেলেগ বেলেগ পদাৰ্থত থাকিব পাৰে কিন্তু বেলেগ বেলেগ পদাৰ্থত থাকিলেও সেই মৌলটোৰ ধৰ্ম সদায় একে থাকিব বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ এতিয়া পৰমাণু অকল একবিধৰ পোৱা নাযায় পৰমাণু বহু সংখ্যক পোৱা যায় আৰু গোটেই পৰমাণুবিলাক প্ৰত্যেকটোৰে ধৰ্ম বেলেগ বেলেগ আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ আৰু ইহঁতে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱায় যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় এতিয়া আমি এইটো পাইছোঁ স্থিৰানুপাত বিধি পাইছোঁ যে ইয়াত তোমাক যিটো দিছে হাইড্ৰজেন আৰু অক্সিজেন ভৰৰ অনুপাত 1:8 তেনেকৈ এইটো এমনিয়া নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায় 14:3 সেইটোৱে এই ধৰ্মটোত এইটোৱে কৈছে যৌগ গঠনত মানে যৌগ এটা যেতিয়া গঠন কৰিব তেতিয়া সদায় পৰমাণুবোৰে কি কয় সেই নিৰ্দিষ্ট অনুপাততহে ইটোৰ সৈতে সিটো লগ লাগিব নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে আৰু পৰমাণুবিলাকৰ যিটো সংখ্যা হ'ব আৰু তাৰ প্ৰকাৰটো সদায় নিৰ্দিষ্ট যৌগ এটাত স্থিৰ থাকিব প্ৰকাৰ আৰু পৰমাণুবিলাকৰ কিমান টাইপৰ পৰমাণু আছে আৰু ইহঁতৰ প্ৰকাৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে মই নেক্সট ক্লাছত তোমালোকক দেখুৱাম আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ অণু আৰু পৰমাণু নামৰ লেচনটো অণু আৰু পৰমাণু এতিয়া আমি যদি বস্তু এটা ধৰি এনেকুৱা মাটিৰ টুকুৰাই বুলি ভাবি ল'লোঁ ইয়াক আমি কি কৰিম ভাঙি ভাঙি গৈ থাকোঁ হাতুৰিটা লৈ যদি আমি ইয়াক ভাঙি ভাঙি গৈ থাকোঁ কি হ'ব বাৰু ই কিমান ক্ষুদ্ৰ কণিকালৈ ৰূপান্তৰিত হ'ব অনুমান কৰিব পাৰিছানে যদি ইয়াক আমি ভাঙি ভাঙি গৈ থাকোঁ আমি সৰু সৰু কণা পাই গৈ থাকিম ইয়াক সৰু সৰু পৰা আমি কিমান সৰু সৰু পৰ্যন্ত কণা পাব পাৰিম বা আমি ইয়াক ভাঙি ভাঙি একেবাৰে সৰু পৰ্যায়টো কি হ'বগে এতিয়া যদি বস্তু এটাক আমি ইয়াৰ একেবাৰে ক্ষুদ্ৰতম পৰ্যায়লৈ ভাঙি ভাঙি নি থাকোঁ ইয়াৰ একেবাৰে সৰু পৰ্যায়টো হ'বগে অণু যদি আমি এটা বস্তুক যদি ইয়াক ভাঙি 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 নি থাকোঁ একেবাৰে ক্ষুদ্ৰতম পৰ্যায়টো যিটো পামগে সেইটোকে আমি কি বুলি ক'ম অণু বুলি ক'ম এতিয়া আমি যে ঘৰ সাজিছোঁ আমাৰ ঘৰবিলাক কি হয় এখন ৱাল হয়
এখন ৱাল ধৰি ল'লোঁ মই। এই ৱালখনত আটাইতকৈ সৰু ইউনিটটো কি হয় বাৰু? এটুকুৰা টুকুৰা ইটা এনেকৈ লগ হৈ আমাৰ ৱালখন গঠন হৈছেনে? এতিয়া এই ৱালখনৰ কাৰণে এই ইটা চোপৰা যেনেকৈ এটা ক্ষুদ্ৰতম ইউনিট হয়, তেনেকৈ এই আমাৰ যিবিলাক চাৰিওফালৰ বস্তু, সেই বস্তুবিলাক গঠনৰ একেবাৰে ক্ষুদ্ৰতম ইউনিটটো হৈছে, এককটো হৈছে অণু। এই অণুবিলাকক যদি আমি পুনৰ বিভাজন কৰোঁ, তেন্তে আমি পাম পৰমাণু। অণুবিলাকক পুনৰ বিভাজন কৰিলে আমি পাম পৰমাণু। এতিয়া আমি যিটো পানী হয়, পানীৰ অণুটোক আমি কি বুলি জানো? পানীৰ অণু হয় H2O। এইবিলাক সাংকেতিক চিহ্নৰ দ্বাৰা পৰমাণুবিলাকক কেনেকৈ সূচোৱা হয় আমি পাছত পামগৈ। এতিয়া মই জাষ্ট শিকাবৰ কাৰণে কৈছোঁ। পানীৰ অণুটোৰ নাম কি হয়? H2O। মানে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ হ'লে কি হয়? এটা পানীৰ অণু গঠন হয়। দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ হ'লেহে ই পানীৰ ৰূপ ল'ব। কিন্তু তাৰ আগলৈকে এই পানীৰ অণুটোত কি কি পৰমাণু থাকে গম পাইছেনে? তাৰ আগলৈকে এইটো হ'ল হাইড্ৰজেন, ইয়াৰ নাম হাইড্ৰজেন, আৰু ই হ'ল অক্সিজেন বুলি কয়, এইটো ওৰে সূচোৱা হয়। এতিয়া হাইড্ৰজেন আৰু অক্সিজেন হ'ল এই পানীৰ অণুটোৰ পৰমাণু। একেবাৰে পদাৰ্থৰ একেবাৰে ক্ষুদ্ৰতম কণাটো দিলে কি হ'বগে? পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য কণাটোক আমি কি বুলি ক'ম? পৰমাণু আখ্যা দিম। এতিয়া চোৱা, পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক পৰমাণু বোলে। মানে যেতিয়া পদাৰ্থ এটা আমি ভাঙি ভাঙি গৈ থাকিম, তাক ভাঙি ভাঙি গৈ আমি এনেকুৱা এটা অৱস্থা পামগৈ, যোনটো অৱস্থাৰ পাছত আমি তাতকৈ সৰু কণালৈ ভাঙিব নোৱাৰিম, আৰু তেতিয়া সেই অৱস্থাটোকে আমি ক'ম পৰমাণু। এতিয়া অণু কি হয়? দুই বা তাতোধিক পৰমাণু লগ হৈ অণু গঠন হয়। এতিয়া আমি এইবিলাক, অণুটো হৈছে পদাৰ্থ এটাৰ ক্ষুদ্ৰতম অৱস্থা। এতিয়া মই পানী অণুটো আমি H2O, মানে ইয়াত হাইড্ৰজেন আৰু অক্সিজেন পৰমাণু লগ হৈ পানী হৈছে। কিন্তু হাইড্ৰজেন আৰু অক্সিজেন পৰমাণু হয়, সিহঁতে যেতিয়ালৈকে এইটো অৱস্থাত লগ নালাগে এনেদৰে, তেতিয়ালৈকে সিহঁতক অণু বুলি ক'ব নোৱাৰি। তেনেকৈ NaCl, Na মানে ছডিয়াম, Cl মানে ক্লৰাইড। এই Na আৰু Cl দুটা বেলেগ বেলেগ পৰমাণু। যেতিয়ালৈকে ইহঁতে লগ লাগি NaCl নামৰ যৌগটো গঠন নকৰে, তেতিয়ালৈকে আমি ইহঁতক অণু বুলি ক'ব নোৱাৰোঁ। তেনেদৰে অক্সিজেন, আমি যিটো অক্সিজেন সেৱন কৰোঁ বায়ুৰ পৰা, অক্সিজেনৰ দুটা পৰমাণু লগ হৈ কি হয়? এটা অক্সিজেনৰ অণু গঠন হয়। যেতিয়ালৈকে এটা অক্সিজেন পৰমাণু থাকিব, তেতিয়ালৈকে সি অক্সিজেনৰ কামটো নকৰে। কিন্তু যেতিয়া দুটা অক্সিজেন লগ লাগিব, দুটা অক্সিজেন পৰমাণু, সেইটো দুটা লগ লাগিলে যেতিয়া Oটো গঠন কৰিব, তেতিয়াহে ই অক্সিজেনৰ ধৰ্ম প্ৰদৰ্শন কৰিব। আৰু এটা কথা কৈ দিছোঁ, পৰমাণুবিলাক খালীকৈ আমাৰ পৃথিৱীত এক্সিষ্ট নকৰে। ইহঁতি নাইবা অণু আকৃতিত থাকিব, নহ'লে বা অন্য পদাৰ্থৰ লগত গঠন হৈ যৌগৰ আকৃতিত থাকিব। কিন্তু মুক্ত অৱস্থাত নাপালেও কিন্তু পদাৰ্থৰ অণুবিলাক ক্ষুদ্ৰতম অৱস্থাটো পৰমাণুৱে হয়। এতিয়া আহিলে ৰাসায়নিক সংযোগৰ বিধিসমূহ। এতিয়া এই পৰমাণুবিলাক যে ইটোৰ সৈতে সিটো লগ লাগিছে, ইহঁতৰ এনে সংযোগবিলাকক ৰাসায়নিক সংযোগ বুলি কোৱা হয়। এই ৰাসায়নিক সংযোগবিলাক হওঁতেও কিছুমান বিধি মানি চলে। প্ৰথম বিধিটো হৈছে ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা বিধি মতে কি হৈছে? ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ
সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। মানে যেতিয়া আমি দুটা পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাম, তেতিয়া সেই ৰাসায়নিক বিক্ৰিয়াটোত আমি যিমান পৰিমাণৰ পদাৰ্থ দিছোঁ, আমি তাৰ উৎপাদন হোৱা প্ৰডাক্টকেইটাত সিমান সংখ্যক পদাৰ্থহে পাম। তাত আমি এক্সট্ৰা পদাৰ্থ নাপাওঁ বা কোনো পদাৰ্থ লষ্ট হৈ নাযায়। এতিয়া ভৰৰ নিত্যতা বিধিটো আমি বুজিবৰ কাৰণে এটা আমি উদাহৰণ চাইছোঁ। ইয়াত দুটা পদাৰ্থ লৈছোঁ আমি NaOH, ইয়াৰ নাম ছ'ডিয়াম হাইড্ৰক্সাইড, তোমালোকে পাছলৈ গম পাবাগৈ, আৰু HCl, ইয়াৰ নাম হাইড্ৰক্লৰিক এচিড। যেতিয়া আমি এই দুটা বস্তু লৈছোঁ, চাবা সেই দুটাৰ মাজত বিক্ৰিয়া ঘটি পেলাই কি হ'বগৈ, NaCl নামৰ এটা যৌগ উৎপন্ন হ'ব প্লাছ H2O। NaCl মানে হৈছে নিমখ, আমি খোৱা নিমখটো NaCl বুলি কয়, আৰু H2O মানে হৈছে পানী। এতিয়া ইয়াত চোৱা, আমি ইয়াত NaOH, HCl, ইয়াত আমাৰ Na কেইটা আছে, এইফালেও এটা Na আছে, এইফালে Cl এটা আছে, এইফালেও Cl এটাই আছে, আৰু এইফালে অক্সিজেন এটা আছে, হাইড্ৰজেন দুটা আছিলে, তো এইফালেও হাইড্ৰজেন দুটা আৰু অক্সিজেন এটা আছে। এতিয়া দেখিলানে বিক্ৰিয়াটোত আমি ইয়াত যিমানখিনি পদাৰ্থ লৈছোঁ, আমাৰ এই প্ৰডাক্টত আমি সিমানখিনি পদাৰ্থই পাইছোঁ। কোনো পদাৰ্থ লোকচান হৈ যোৱা নাই বা কোনো সৃষ্টিও নতুনকৈ হোৱা নাই। মাত্ৰ এই পদাৰ্থ সংযুক্তিটো প্ৰথমতে বেলেগ আছিল, আৰু ইহঁতৰ মাজত বিক্ৰিয়া কৰোৱাৰ পাছত উৎপন্ন হোৱা পদাৰ্থকেইটাও বেলেগ হ'ল, কিন্তু ইহঁতৰ পদাৰ্থৰ পৰিমাণটো একেই আছে। ৰাসায়নিক সংযোগৰ আনটো বিধি হ'ল যে স্থিৰানুপাত বিধি। স্থিৰানুপাত বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়ে নিৰ্দিষ্ট ভৰৰ অনুপাতত লগ লাগে। এতিয়া নিৰ্দিষ্ট ভৰৰ অনুপাতত মানেনো কি? যদি 1 গ্ৰাম হাইড্ৰজেনে 8 গ্ৰাম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে, যদি 1 গ্ৰাম হাইড্ৰজেনে 8 গ্ৰাম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে, মানে ইহঁতৰ এতিয়া হাইড্ৰজেন আৰু অক্সিজেনৰ কি কয় যৌগ গঠন কৰা অনুপাতটো কিমান? 1:8 হয়, হয়নে? তেতিয়াহ'লে ইহঁতে 1 গ্ৰাম অক্সিজেনে কেতিয়াও 1 গ্ৰাম হাইড্ৰজেনে কেতিয়াও 10 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে। ইহঁতৰ চি অনুপাতটো এইটো যে 1 গ্ৰামে সদায় 8 গ্ৰামৰ লগতে বিক্ৰিয়া কৰিব। যদি 2 গ্ৰাম লওঁ তেতিয়া কিমান হ'ব? 16 গ্ৰামৰ লগত বিক্ৰিয়া কৰিব। যদি আমি হাইড্ৰজেন 2 গ্ৰাম লৈছোঁ, তেন্তে আমাক 16 গ্ৰাম অক্সিজেন দৰকাৰ হ'ব। তেতিয়াহে কি হ'ব? এটা পানী, এতিয়া আমি এইটো পানীৰ লৈছোঁ, হাইড্ৰজেন আৰু অক্সিজেনটো পানী অণুৰ কাৰণে লৈছিলোঁ। এতিয়া 1 গ্ৰাম হাইড্ৰজেন আৰু 8 গ্ৰাম অক্সিজেন লগ লাগি এটা পানী অণু সৃষ্টি কৰিব। তেনেকৈ 2 গ্ৰাম হাইড্ৰজেন আৰু 16 গ্ৰাম অক্সিজেন লগ হৈ কি হ'ব? দুটা পানী অণু সৃষ্টি কৰিব, হ'লনে? তেনেকৈ 3টা হ'বলৈ হ'লে 3 গ্ৰাম হাইড্ৰজেনৰ লগত 24 গ্ৰাম অক্সিজেন লগ লাগিব লাগিব। মানে ইহঁতি অনুপাতটো সদায় বজাই ৰাখে মৌল এটা গঠন হওঁতে। তেনেকৈ বেলেগ বেলেগ মৌল গঠন হওঁতেও ইয়াৰ অনুপাতটো বেলেগ বেলেগ হ'ব। এতিয়া আমি ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ দেখাইছোঁ, তেনেকৈ বেলেগ বেলেগ মৌল গঠন হওঁতেও সিহঁতে নিৰ্দিষ্ট অনুপাতটো ধৰি ৰাখিহে সিহঁতি কি হ'ব? মৌল গঠন কৰিব। এতিয়া ডেল্টন নামৰ বিজ্ঞানীজনে এই স্থিৰানুপাত বিধিটো দিছিলে। ডেল্টনৰ পৰমাণুবাদ, তেওঁ কোৱা মতে পৰমাণু এটা কেনেকুৱা ধৰণৰ কণা চোৱা। ডেল্টনৰ পৰমাণুবাদ মতে মৌলই হওক বা যৌগই হওক বা মিশ্ৰ পদাৰ্থই হওক, সকলোৰে এটমটো ইংলিছ শব্দ হয়, পৰমাণু অসমীয়াত, নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। তলৰ স্বীকাৰ্যসমূহ চোৱা। এতিয়া কৈছে যে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত। মানে পৰমাণুবোৰ একেবাৰে ক্ষুদ্ৰ কণাৰে গঠিত, সকলো পদাৰ্থ একেবাৰে ক্ষুদ্ৰ কণাৰে গঠিত, আৰু সেই ক্ষুদ্ৰ কণা হ'ল পৰমাণু। পৰমাণুবোৰ অবিভাজ্য কণা, যাক
ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌললৈ পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। এতিয়া পৰমাণুবিলাকে একেবাৰে ক্ষুদ্ৰ অবিভাজ্য কণা, যাক আমি ৰাসায়নিক বিক্ৰিয়াত আৰু তাতকৈ সৰু অৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। না আমি ইহঁতক সৃষ্টি কৰিব পাৰিম, না বিনাশ কৰিব পাৰিম। পৰমাণুবিলাক আমাৰ পৃথিৱীত এক্সিষ্ট কৰে আৰু ইয়াক আমি সৃষ্টি বা বিনাশ কৰিব নোৱাৰোঁ। মাত্ৰ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ আমি ৰাসায়নিক পৰিৱৰ্তন ঘটাই ৰূপান্তৰহে কৰিব পাৰোঁ। নিৰ্দিষ্ট মৌল পৰমাণু ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। এতিয়া এটা মৌল লাগিলে এটা মৌল বেলেগ বেলেগ পদাৰ্থত থাকিব পাৰে, কিন্তু বেলেগ বেলেগ পদাৰ্থত থাকিলেও সেই মৌলটোৰ ধৰ্ম সদায় একেই থাকিব। বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ। এতিয়া পৰমাণু অকল একবিধৰ পোৱা নাযায়, পৰমাণু বহু সংখ্যক পোৱা যায় আৰু গোটেই পৰমাণুবিলাক প্ৰত্যেকটোৰে ধৰ্ম বেলেগ বেলেগ আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ আৰু ইহঁতে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱায়। যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়। এতিয়া আমি এইটো পাইছোঁ, স্থিৰানুপাত বিধি পাইছোঁ যে ইয়াত তোমাক যিটো দিছে হাইড্ৰজেন আৰু অক্সিজেন ভৰৰ অনুপাত 1:8। তেনেকৈ এইটো এমনিয়া, নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায় 14:3। সেইটোৱে এই ধৰ্মটোত এইটোৱে কৈছে, যৌগ গঠনত মানে যৌগ এটা যেতিয়া গঠন কৰিব তেতিয়া সদায় পৰমাণুবোৰে কি কয়, সেই নিৰ্দিষ্ট অনুপাততহে ইটোৰ সৈতে সিটো লগ লাগিব। নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। আৰু পৰমাণুবিলাকৰ যিটো সংখ্যা হ'ব আৰু তাৰ প্ৰকাৰটো সদায় নিৰ্দিষ্ট যৌগ এটাত স্থিৰ থাকিব। পৰমাণুবিলাকৰ কিমান টাইপৰ পৰমাণু আছে আৰু ইহঁতৰ প্ৰকাৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে মই নেক্সট ক্লাছত তোমালোকক দেখুৱাম।